হেল্ল' এভৰিৱান, নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভাল নহয় জানো। এইফালে আমি দুপৰীয়া ভাত খাব লৈছোঁ। তো এইফালে দেখিছেনে নাতলৰ আছে, এইফালে আছে বেঙেনা, আলু আৰু বেঙেনা ফ্ৰাই। এইফালে হ'ল একদম মজাকৈ তিতা মানে ফুলৰ পিটিকা আলু। আৰু এইফালে চাওকচোন, তিতা ফুল মানে ঘৰতে ইমান ধুনীয়াকৈ ফুলি আছিলে। দেখি পিনে মানুহজনীক মই ছিঙিবলৈ ক'লোঁ, মানে বহুত দিন মানে আলু পিটিকা লগত এনেকৈ তিতা ফুল পিটিকা কৰি খোৱা নাই। তো সেয়েহে খাবলৈ মন গ'ল আৰু ধুনীয়াকৈ বনাই মেলি দিলে বাৰু। এনেকৈ আলুৰ লগত ধুনীয়াকৈ পিটিকা বনালে। তো এতিয়া এনেকৈ ভাতকেইটা মজাকৈ খাই লওঁ। আৰু আপোনালোকে খালেনে? যদি নাই খোৱা খাই বৈ ল'ব। পিটিকা আপোনালোকে খাই ভাল পায়নে? আৰু বন্ধু বান্ধৱীসকলে এইফালে দেখিছেনে, মই একদম খোৱাত লাগিছোঁ আৰু দেই। যিহেতু ৰাতিপুৱাৰ পৰা কামত লাগি আছোঁ, মানে এইকেইদিন বৰষুণ দি দিলে যে মোৰ ঘৰুৱা কামখিনি প্ৰায় থাকিয়ে গৈছিলে। আজি ৰ'দ দিছে, যিমান পাৰোঁ সোনকালে উলিয়াবলৈ চেষ্টা কৰিছোঁ পাকঘৰটো, নহ'লে মানে বহুত দিগদাৰ হয় বৰষুণ দিলে। মানে ভিতৰে চিতৰে জুই জ্বলাই ভাত পানী খাবলগীয়া হৈছে। তো সেয়েহে আজি ৰ'দ দিছে, যিমান পাৰোঁ ৰাতিপুৱাৰ পৰা লাগি আছোঁ আৰু অকণমানো সময় ৰখি থকা নাই। দেখিছেনে বেজ সাঁচি আছোঁ। তো মানে এয়া আৰু আমাৰ গাঁৱলীয়া জীৱন, উপায় নাই, কৰিব লাগিব নহয় জানো।